গণেশ মন্দিৰ আপোনালোকে বহুত দেখিছে, কিন্তু হাজোত থকা এনেকুৱা গণেশ মন্দিৰ আপোনালোকে ক'তো দেখা নাই। এই গণেশৰ মূৰ্তি যিটো আছে এইটো সম্পূৰ্ণ বেলেগ, আৰু ইয়াৰ বিষয়ে জানিম আমি আমাৰ দিলীপদাৰ পৰা। দিলীপ অলপ মূৰ্তিৰ বিষয়ে ক'ব। আমাৰ অসমত যিমানখিনি গণেশৰ মূৰ্তি আছে, বিঘ্নি বিনাশক সিদ্ধিদাতা, হয়, সেইবিলাক মূৰ্তি সম্পূৰ্ণ হয়। আৰু গণেশৰ ভৰিৰ চৰণৰ কাষত নিগনি থাকে। আৰু যিবিলাক কাল গণেশ আছে অসমত, অৰ্ধকাল গণেশ, মানে বুকৰ পৰা খণ্ডটো থাকে, নামনিৰ খণ্ডটো নাথাকে। অসমত কাল গণেশ, পূৰ্ণাংগ কাল গণেশ এটাই আছে, এইটোৱে আছে। এইটো পুৰাতত্ত্ব বিভাগ, ভাৰত চৰকাৰৰ যি পুৰাতত্ত্ব বিভাগ আছে, আৰ্কলজি ডিপাৰ্টমেণ্ট অফ ইণ্ডিয়া, তেওঁলোকৰ তথ্য অনুসৰি, অৰ্থাৎ হাজোৰ যিটো গণেশ, এই মদনাচল পাহাৰত অৱস্থিত কেদাৰ মন্দিৰৰ কাষত যিটো গণেশ, এই গণেশটো চতুৰ্ভুজী পূৰ্ণাংগ কাল গণেশ। চতুৰ্ভুজৰ অৰ্থ চাৰিখন হাত, চাৰিখন, এই চাৰিখন হাত আছে। আৰু নিগনি নাথাকে বাবে আপোনাক কৈছে কাল গণেশ, সৰ্প থাকিলে এই সৰ্পডালে এই গণেশৰ মূৰ্তিটো ইয়াতে খনন কাৰ্য কৰিছিল প্ৰতাপ সিংহই। এই প্ৰতাপ সিংহই সপোনত দেখি পেলাই এইটো খনন কাৰ্য কৰি এইটো উদ্ধাৰ কৰিছিল। আৰু তেতিয়াৰ পৰা ইয়াতে পূজা চলে। কিন্তু পঞ্চতীৰ্থৰ অন্তৰ্গত যিটো গণেশ আছে, সেইটো নামনিত আছে, সেইখিনিক দেৱভূমি বুলিও কোৱা হয়। তাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে প্ৰতি বছৰে মিটিং কৰে বুলি কয়। আৰু সেই সময়টো হ'ল মাঘ মাহৰ, পুহ মাঘৰ যিটো দুমাহী, সেই দুমাহীৰ দিনা, সেইদিনা সংক্ৰান্তি বুলিও কোৱা হয়। সেইদিনা কেদাৰ মন্দিৰৰ পৰা কেদাৰ ভগৱানজনাৰ যিটো প্ৰতিমূৰ্তি, ৫ মুখ ১০ হাত ঋষভবাহনত থাকে, সেই প্ৰতিমূৰ্তিটো দোলত সাজি পেলাই তললৈ লৈ যোৱা হয়। আৰু মাধৱ গোহাঁইজনকো ঠিক তেনেকুৱা কৰি মাধৱ গোহাঁইৰ যিটো চলন্ত মূৰ্তি আছে, প্ৰতিমূৰ্তি, সেইটো গণেশ মন্দিৰলৈ লৈ অহা হয়। আৰু কামেশ্বৰৰ যিটো বিগ্ৰহ, সেইটো তাত নিয়া হয়। কামেশ্বৰটো যদিও শিৱ লিংগ হিচাপে পূজা হয়, কিন্তু মেইনলি ব্ৰহ্মা লিংগ হিচাপে পৰিগণিত। গতিকে ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তাত সেই গণেশ মন্দিৰটোত হয়। আৰু সেইটো গণেশ মন্দিৰ পঞ্চতীৰ্থৰ প্ৰথম দৰ্শন। বহুতে পাহৰি পেলাই গুচি আহে, ইয়াতো দৰ্শন কৰে। কিন্তু গণেশ দেৱতাক পূজাত প্ৰথমতে পূজা দিয়া হয়। যি পূজা কৰা নহওক, গণেশৰ পূজাটো আগত। আৰু সেইবাবে প্ৰতিটো শিৱ মন্দিৰৰ কাষতে গণেশৰ মূৰ্তি এটা থাকে। আৰু ইয়াতো ঠিক তেনেকুৱা কৰি আছে। আৰু এইটো মদনাচল পাহাৰত। এইটো এনে কিমান পুৰণি আপুনি গম পায় নেকি? এইটো প্ৰতাপ সিংহৰ দিনত বুলি কওঁতেতো আৰু বহু বছৰ হৈ গ'ল। তেখেতেতো উদ্ধাৰ কৰিছিল, এতিয়া তাৰে আগত আছিল, বহুত আগত। নিশ্চয়। লক্ষী সিংহই যেতিয়া দুৰ্গা মন্দিৰটো ইয়াতে প্ৰতিষ্ঠা কৰে, সেইটো আছিল ১৭৭৪ খ্ৰীষ্টাব্দত। তাৰে আগত প্ৰতাপ সিংহ আছিল। গতিকে তাৰে আগৰ ১৭৭৪ খ্ৰীষ্টাব্দৰ আগৰ। এইটো আহিব লাগিলে আপোনাৰ সেই কেদাৰ মন্দিৰ পিছফালে। কেদাৰ মন্দিৰৰ পৰা প্ৰথম চিৰিখন উঠি আহি কেদাৰ মন্দিৰ, দুৰ্গা মন্দিৰ দুফালে পালে। তাৰপিছত চোতালখন এৰি আহি আকৌ এটা চিৰি পাব, চিৰিৰে আহি পুখুৰীটো পাব। পুখুৰীটোৰ পাৰত এটা মন্দিৰ আছে, কমলেশ্বৰ মন্দিৰ, যিটো পঞ্চতীৰ্থৰ অন্তৰ্গত পৰে। সেইটো পুষ্প পাহাৰত আছিল, পুষ্প পাহাৰৰ পৰা স্থানান্তৰ কৰা হৈছে। সেই কমলেশ্বৰ মন্দিৰৰ পিছফালেদি এখন চিৰি দেখা পাব, সেই চিৰিৰে নামি আহি ইয়াতে মন্দিৰটো পাব। তো আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। আমি এনেকুৱা আৰু ভিডিঅ' বনাই আছোঁ নেক্সট চিৰিজৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।